পবিত্ৰ, কালিলৈ পূৰ্ণিমা আহিব, তোমাৰ ভণ্টি। মায়ে এইমাত্ৰ মোক ফোন কৰি ক'লে। পূৰ্ণিমা কিয় আহিব লাগে তাই? মানে তাইতো গিৰিয়েকৰ ঘৰত ঠিকেই আছে, ইয়ালৈ আহিবলৈ মানে গিৰিয়েকো আহিব নেকি? নাই, জোঁৱাই নাহে। জোঁৱাই খেতি বাতিত লাগিবলগীয়া হৈছে যে জোঁৱাই আহিবলৈ সময়েই নাই। ল'ৰাটো বোলে পৰীক্ষা দি বন্ধ পাইছে স্কুলৰ, আৰু ল'ৰাটোৱে বৰকৈ মামা মামীৰ ঘৰলৈ যাওঁ বুলি আমনি কৰিছে। সেইবাবে মা দেউতাই পূৰ্ণিমাক দুদিনমান আমাৰ ঘৰত থকাৰ কথা ক'লে। অহ, মোৰ ভাগিনটোও যে, আৰু সি যদি ইয়ালৈ আহে আমাৰ বাচ্ছাৰ পঢ়াৰ খেলি মেলি হ'ব। তুমি কিয় মানা নকৰিলা? আৰে পবিত্ৰ, মই কেনেকৈ মানা কৰিম? তোমাৰ ভণ্টি আৰু ভাগিন আহিম বুলি কৈছে, মই মানা কৰিলে ভাল হ'ব জানো? একো নহয় দিয়া, আমাৰ বাবাই পঢ়িবলৈ সময় পাব। পঢ়াৰ সময়খিনিত পঢ়িব আৰু খেলাৰ সময়খিনিত খেলিব। ভালহে হ'ব, ঘৰটোত আবদ্ধ হৈ থাকে, খেলিবলৈও লগৰ ল'ৰা এটা নাপায়। এতিয়া আমাৰ ভাগিনটো আহিব যেতিয়া দুয়োটাই খেলিব পাৰিব। সিহঁত দুটা বয়সৰো ইমান ডিফাৰেঞ্চ নাই, 2 বছৰৰ ডাঙৰ সৰু। আমাৰ বাবা 2 বছৰ ডাঙৰ পূৰ্ণিমাৰ ল'ৰাতকৈ। সিহঁত দুয়োটা মিলি জুলি থাকিব দিয়া, ইমান চিন্তা কৰাৰ কোনো কথা নাই। কিন্তু অঞ্জনা, মই তোমাক এটা কথা স্পষ্টকৈ কৈ থৈছোঁ, মোৰ বাবাৰ পঢ়াত যদি কিবা ডিষ্টাৰ্ব হয় নহয়, মই কিন্তু এইবোৰ সহ্য কৰিব নোৱাৰিম। আচলতে বাবাৰ পঢ়াৰ নামত মই বহুত টকাই খৰচ কৰিছোঁ। ইমান এখন ভাল প্ৰাইভেট স্কুলত তাক দিছোঁ, সি ভালদৰে নপঢ়িলে কেনেকৈ হ'ব? সৰুতে মই যিদৰে কষ্টত পঢ়িছিলোঁ, সেই দিনবোৰ মনত পৰিলেই কিবা লাগে। কষ্টত পঢ়িছিলোঁ, কিবা এটা সফলতা পালোঁ বাবে আজি মই মোৰ বাবাক ইমান এখন ভাল স্কুলত পঢ়াব পাৰিছোঁ। তাৰ পঢ়াৰ লগত একো হ'ব নোৱাৰিব, কিন্তু খেয়াল ৰাখিবা। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। তাক পঢ়াৰ সময়ত মই একো ডিষ্টাৰ্ব হ'বলৈ নিদিওঁ। আৰু ভণ্টিকো ক'ব লাগিব ফোন কৰি যে ভাগিনটোৰো পঢ়াৰ কিতাপ দুখনমান লৈ আহক। পঢ়াৰ সময়ত সিহঁতে পঢ়িব, খেলাৰ সময়ত খেলিব। আৰু থাকা বুলি তুমি বেছি দিন এইখন ঘৰত পূৰ্ণিমাক ৰাখিব নালাগে। তাই যদি দুদিন থাকিয়ে যাওঁ বুলি কয়, যাবলৈ দিবা। আৰে পবিত্ৰ, তুমি কথাবোৰ এনেকৈ কৈছা যেন তোমাৰ নিজৰ ভণ্টি নহয়, কোনোবা বেলেগহে আহিব। কিয় বাৰু এনেকৈ কৈছা? কিয়নো ক'ম? আৰে মোৰ ভণ্টিয়ে হওক বা মোৰ মা দেউতাই হওক, মোৰ বাবাৰ পঢ়াৰ ক্ষেত্ৰত মই একো কৃপণালি কৰিব নোৱাৰোঁ বা কোনোবাই ডিষ্টাৰ্ব দিয়েও সহ্য কৰিব নোৱাৰোঁ। সেয়ে কৈছোঁ, কথাষাৰ মনত ৰাখিলে ভাল পাম। হ'ব দিয়া। তোমাৰ টিফিন ৰেডি কৰি থোৱা আছে, লৈ যোৱাগৈ। আৰু ভালকৈ অফিচত কাম কৰিবা। ঠিক আছে, বাই। মোৰ কথাখিনি মনত ৰাখিবা। পূৰ্ণিমাক ফোন কৰি বেছি দিন থকাৰ কথা নক'বা, আৰু ইয়াত আহিলেও যে বেছি দিন তাই থাকিব লাগিব সেইটো নক'বা। অ'কে বাবা, নকওঁ। তুমিতো এতিয়া অফিচ যোৱা। বাই। এই পবিত্ৰই কথাবোৰ এনেকৈ কয় যেন তাৰ নিজৰ কোনো নহয় পূৰ্ণিমা। আৰে পূৰ্ণিমা তাৰ একমাত্ৰ ভনীয়েক। নিজৰ ভনীয়েকজনী আহোঁতেও কিয় বাৰু ফূৰ্তি পোৱা নাই? কি যে হ'ব নহয়। পূৰ্ণিমা ল'ৰাটোলৈ বেয়াই লাগে, পূৰ্ণিমাজনীলৈও বেয়া লাগে। আৰে মই ইয়াত ইমান ধুনীয়াকৈ খাই পিন্ধি আছোঁ, পূৰ্ণিমাই জানো তেনেকৈ পাইছে? নাই পোৱা। আৰু আমাৰ বাবাই একো অভাৱেই পোৱা নাই, কিন্তু পূৰ্ণিমা সন্তানে অভাৱ এতিয়াৰ পৰাই দেখিছে। ল'ৰাটোক ভাল ভাল কাপোৰ, বহুত খোৱা বস্তু আনি দিব লাগিব দেই। পূৰ্ণিমা আহিলা? ভালেই কৰিলা দিয়া। বাবু, কি খবৰ? ভালে আছানে? আছোঁ মামী। আমাৰ দুগু তোমাৰ বাবেই ৰৈ আছে, বাৰে বাৰে সুধি আছে আমাৰ বাবু কেতিয়া পাবহি। যোৱা, তুমি দুগুৰ ওচৰলৈ যোৱা। ঠিক আছে মামী। নব, ভালে আছেনে? ভালেই। পূৰ্ণিমা, ৰাস্তাত আহোঁতে কিবা অসুবিধা হৈছিল নেকি? তুমি আকৌ বাছ ষ্টেণ্ডৰ পৰা দাদাক মাতি দিয়া হ'লেই হয়, লৈ আনিলেহেঁতেন নহয়। আচলতে ময়ো দাদাক ক'বলৈ পাহৰিলোঁ যে ভণ্টিলৈ ফোন এটা কৰি লৈ আনিম বুলি ক'বা বাছ ষ্টেণ্ডৰ পৰা। দাদাও ব্যস্ত থাকে যে, ময়ো ক'বলৈ পাহৰিলোঁ। মই নকলোহে, দাদা ব্যস্ত থাকে যে আমনি কৰিবলৈ বেয়া পালোঁ। কি যে কোৱা, নিজৰ দাদাক কিবা এটা ক'লে আমনি কৰা নহয়। তুমি এইবোৰ কি আনিছা? ইমান ডাঙৰ বেগ লৈ আহিছা, কষ্ট হোৱা নাইনে? বাছতহে আনিছোঁ, এইকণ ভিতৰলৈ লৈ আনোতেহে কষ্ট হৈছে। এইখিনিলৈকে আকৌ অটো এখনত আহিলোঁ। বহুত ভাল কৰিলা। তুমি চাগে ঘৰুৱা শাক পাচলি আনিছা ন? ভালেই কৰিলা দিয়া। ইয়াত সাৰ দিয়া শাক পাচলিবোৰ খাই কিবা লাগে আৰু। ঘৰৰ পৰা মোৰ বাবে পিঠা পনা বনাই আনিছানে নাই? আনিছোঁ নব, তোমাৰ বাবে মই নাৰিকলৰ লাডু আৰু বৰা চাউলৰ পিঠা বনাই আনিছোঁ। আৰু দাদায়ে ভালপোৱা মালপোৱাৰ লগতে সি ভালপোৱা সকলোবোৰ বস্তু বনাই আনিছোঁ। তুমিও যে আৰু। পিছে তুমি সকলোৱে ভালপোৱা বস্তুবোৰ বনাই আনিলা। এটা কথা পাহৰি গ'লা, মই যে তোমাক ফোন কৰি কৈছিলোঁ, তোমালোকৰ ঘৰৰ পাৰ এটাৰ মাংস অলপ লৈ আনিবা। মই পাৰ মাংস খাই বৰ ভাল পাওঁ। পাহৰি গ'লা ন?
আৰে নবৌ, তুমি কিবা এটা ক'বা, মই পাহৰিম, এনেকুৱা কেনেকৈ হ'ব? মই তোমাৰ বাবে পাৰ মাংস লৈয়ে আনিছোঁ। এখেতে কাটি বাছি দিছে। দাদায়ো খাই ভাল পায় নহয়, মোৰ সেই কথা মনত আছে। অহ' ব'লা ব'লা, এতিয়া ফ্ৰেছ হৈ লোৱাগৈ। আহা আহা। হ'ব নবৌ। পবিত্ৰ, তুমি কেনেকুৱা ধৰণৰ মানুহ বাৰু? তোমাৰ ভণ্টি আৰু ভাগিন দিনতে আহিলে। তুমি অফিচৰ পৰা আহি পোৱাৰো 2 ঘণ্টা হৈ গ'ল। ডাইনিং টেবুলত আমাৰ সকলোৰে বাবে ভাতো সজোৱা হৈছে। তোমাক মাতি আছোঁ, যোৱাই নাইকিয়া। আৰু ভণ্টিজনীক এবাৰ গৈ আহিলি নে কেতিয়া পালেহি তাৰ খবৰ এটা ল'বলৈও তোমাৰ সময় হোৱা নাইকিয়া। মই তাইক সুধি থাকোঁতে মিছাকৈয়ে কৈছোঁ অফিচৰ কাম কৰি আছে বুলি, বৰঞ্চ তুমি ইয়াত শুই আছা। আৰে তাই কি বুলি ভাবিব বাৰু? নিজৰ ককায়েকটোৱে তাই আহিলত সুখী হোৱা নাই বুলি তাই ভাবি ল'ব, জানানে? কি কৰিব লাগে মই তাই আহিছে? ভালেই কৰিছে তাই আহিছে। ভালদৰে খাবলৈ দিয়া। তোমাৰ পুৰণা কাপোৰ অলপ আছে নহয়, তাইক বান্ধি দি পঠিওৱা। আৰু মই কি কৰিম? পবিত্ৰ, মোৰ আধা পুৰণা কাপোৰ নিবলৈ তোমাৰ ভণ্টি অহা নাই। মোৰ ঘৰত ভালকৈ খাবলৈ তোমাৰ ভণ্টি এইখন ঘৰলৈ অহা নাই। ককায়েকৰ নবৌয়েকৰ মৰমত আহিছে। ককায়েক নবৌয়েকৰ ওচৰত দুদিন থাকি অলপ মনৰ শান্তি ল'ব আহিছে। নিজৰ ল'ৰাটোক লৈ আনিছে ভতিজাকৰ ওচৰলৈ। আৰে তুমি কিয় এনেকুৱাবোৰ কৰিছা? শুনা, তাইৰ লগত লাগি থাকিবলৈ মোৰ টাইম একেবাৰে নাই। তুমিচোন তাইৰ লগত লাগি আছাই, আকৌ মোক কিয় জোৰ কৰি আছা? মোৰ মন গ'লে তাইক মাতিম নহয়। হয়নে? ইমান দিনৰ পিছত তোমাৰ ভণ্টি আহিছে, তোমাৰ তাইৰ মুখখন চাবলৈও মন যোৱা নাইনে? অহ' তোমাৰ পৰা উপায় নাই আৰু। ৰ'বা কৈছোঁ। দাদা, ভালে আছ? তই ভাল পোৱা পাৰ মাংস বনাইছোঁ। আগতে যে তই মোৰ হাতৰ পাৰ মাংস খাই ভাল পাওঁ, আজি ময়ে বনাইছোঁ। নবৌয়েও ভাল পায় নহয়, নবৌয়েও বনাবলৈ ক'লে, সেইবাবে ময়ে বনাইছোঁ। ঐ, তই কামত ব্যস্ত আছিলি বাবে তোৰ ৰুমলৈ নগ'লো। ইমান যে মন গৈছিল মোৰ দাদাটোক চাবলৈ। ভালেই হ'ল দে তই ওলাই আহিলি। দাদা, শকত আৱত হৈ ধুনীয়াটো হৈ আছ পাই। ভাল লাগিছে তোক দেখি। ভণ্টি, ঘৰত সকলোৰে ভালনে? ভাল ভাল দাদা, সকলোৰে ভাল। এইবাৰ মাঘৰ বিহুত আমাৰ তালৈ যাবি, সকলোৱে লগ হৈ ভোজ ভাত খাম। ভাল লাগিব। সৰুতে মনত আছেনে? আমি ইমান ভাল পাওঁ ভোজ ভাত খাই, সমনীয়াবোৰ গোট খাই। মা দেউতাই আমাক মানা কৰিলেও আমি সেই যাওঁৱে আৰু উৰুকাৰ দিনা। আগৰ কথা মনত পেলাই থাকিবলৈ মোৰ এতিয়া একেবাৰে টাইম নাই। তই কৈছিলি নহয় পাৰ মাংস বনাইছ বুলি। চৰি, আজিকালি মোৰ পাৰ মাংস ভাল নালাগে খাই। ইমান সৰু সৰু মাংসবোৰ কোনে খায়? তহঁতেই খা গৈ যা। মই এতিয়া সেইবোৰ নাখাওঁ। মোৰ বাবে চিকেন লেগ পিচ আছে, তাকে ফ্ৰাই কৰি দিব তোৰ নবৌয়ে, তাকে খাম। কিন্তু নবৌয়ে আকৌ কৈছিল তই বোলে পাৰ মাংসৰ বাবে এতিয়াও বলিয়াৰ দৰে হৈ যাৱ। কেতিয়াবা বজাৰত দেখিলেই আনিব বিচাৰ। হেই, এনেই কৈছে। তোক চাগে ক'লে কিবা এটা, তই শুনিলি কিবা এটা। পূৰ্ণিমা, তই পিছে ইয়াত কিমান দিন থাকাকৈ আহিছ? বেছি দিন চাগে থাকিব নোৱাৰ। ঘৰত বহুত কাম নহয়, তহঁত খেতিয়ক মানুহ, আৰু মা দেউতাৰো খা খবৰ এটা লৈ থাকিবগৈ লাগে নহয়। তই কাইলৈ দিনটো থাকি পৰহিলৈ গুচি যাবি দে। বাছৰ টিকট বাৰু ময়ে কাটি দিম। দাদা, একো অসুবিধা নহয়। এখেতে মোক এসপ্তাহৰ বাবে পঠাইছে। আমাৰ ঘৰত আৰু মানুহ নাই নহয়। মায়ে ভাত পানী ৰান্ধি দিব, এখেতে খাব। মাও গাভৰু হৈ আছে নহয়, মোৰ শাহুমাৰ কথা কৈছোঁ। আনফালে মা দেউতাৰ ঘৰত গৈ এখেতেও খা খবৰ লৈ থাকিব দে। একো নহয়, গাঁৱতেই আৰু। তই চিন্তা নকৰিবি আমাৰ গাঁৱৰ কথা। ইয়াত মই এসপ্তাহমান আছোঁ দে। তহঁতৰ লগত ভালদৰে থাকোঁচোন, আকৌ বা কেতিয়া আহিবলৈ পাওঁ। তইতো চান্স পালে এইখন ঘৰত একেবাৰে ৰৈ যাবি যেন লাগিছে মোৰ। দাদা, তোৰ কথাবোৰত এনেকুৱাই লাগিছে। তহঁত ৰ, মানে তই তোৰ ল'ৰাটোক খুৱাই দে গৈ যা। ডুগুৰ লগত বৰকৈ টাইম স্পেণ্ড কৰিবলৈ তাক নিদিবি। ডুগুৰ পঢ়া ডিষ্টাৰ্ব হ'ব। মই আহিছোঁ। দাদা, আৰে পূৰ্ণিমা, দাদাৰ কথাবোৰ চিৰিয়াছলি নল'বা। আচলতে দাদা দিনটোত বহুত ব্যস্ত থাকে যে, যি টি কথা কৈ দিয়ে। কোন সময়ত কি কথা ক'ব লাগে ভাবিয়ে নাচায়। এতিয়া তোমাক দাদাই চিৰিয়াছলি একো কোৱা নাইকিয়া। এয়া দাদাৰ ধেমালি। আজিকালি তোমাৰ দাদাই বহুত ধেমেলীয়া কথা কয়, জানানে? কথাৰ পাকবোৰ বুজিবলৈ তুমি ইয়াত কেইদিনমান থাকিলেহে গম পাবা। দাদাই ধেমেলীয়া কথা কয়, তোমাকো জোকাই থৈহে গ'ল। আচলতে তোমাৰ কথা দাদাই মোক প্ৰতিদিনেই কয় যে তুমি দাদাৰ লগত সৰুতে বৰ কাজিয়া কৰা। তোমালোকৰ বোলে বৰ কাজিয়া হয়। তোমালোকৰ শৈশৱৰ কথাবোৰ দাদাৰ বৰ মনত আছে, জানানে? সকলোবোৰ মোৰ সন্মুখত কৈ থাকে। সঁচা নেকি নবৌ? আমাৰ শৈশৱৰ কথাবোৰ দাদাৰ মনত আছে? নবৌ, সঁচাকৈ দাদাই তেনেকুৱা কথাবোৰ কৈ থাকে নেকি? তোন সদায় কয় তোমাৰ কথা। তুমি কি ভাবিছা তোমাৰ দাদাই তোমাক মনত ৰখা নাই? নহয়, দাদা ইমান ধনী হৈ গ'ল, মোক জানো মনত পেলাই?
দাদা ধনী হ'লেও নিজৰ ভনীয়েকক জানো পাহৰি যাব পাৰিব? আচলতে ধন টকা পইচা দুদিনীয়া, তেজৰ সম্পৰ্ক আপোনত্ব এইবোৰহে চিৰস্থায়ী। মানুহৰ জীৱনটোৱে স্থিৰস্থায়ী নহয়। আমিও দুদিনীয়া, কিন্তু সম্পৰ্কৰ নামটো থাকি যায়। কালি তুমি আহিবা বুলি খবৰ পাই তোমাৰ দাদা ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছে। সিটো বজাৰ কৰিবলৈকে লাগে। মইহে ক'লোঁ এতিয়াই বজাৰবোৰ কৰি থ'ব নালাগে, এদিন মই পূৰ্ণিমাক নিজেই বজাৰলৈ লৈ যাম, তাই পচন্দ মতে সকলো কিনি ল'ব। নবৌয়ে কথাবোৰ যিমানেই সাজি পাৰি নকওঁ কিয়, মোৰ এনে লাগিছে যেন মোৰ দাদা সলনি হৈছে। ধন টকা পইচাই তাক সলনি কৰি দিছে। মই এইখন ঘৰলৈ অহাৰ বাবে যেন সি ভাল পোৱা নাই। কিয় জানো মোৰ মনটোৱে বাৰে বাৰে কৈছে যে এইখন ঘৰত বেছি দিন নাথাকি সোনকালেই গুচি যাবলৈ। মোৰ একমাত্ৰ দাদা এইদৰে সলনি হৈ গ'লে মই বৰ কষ্ট পাম। মই নিজকেই চম্ভালিব নোৱাৰিম। দাদা, তই তোৰ ভণ্টি অহাৰ বাবে যদি বেয়া পাইছ স্পষ্টকৈ কৈ দে অ'। নবৌজনী বৰ ভাল, ইমান ধনী ঘৰৰ ছোৱালী, অলপো ধনৰ অহংকাৰ নাই। মোৰ লগত এইদৰে থাকে যেন তেওঁ মোৰ নবৌ নহয়, নিজৰ বাহে। নবৌৰ মৰমবোৰ দেখি এনেকুৱা লাগিছে এইখন ঘৰত যিমান দিন থাকিবলৈ আহিছোঁ থাকোঁ, কিন্তু দাদাৰ কথাবোৰে মোৰ বুকুখন বিন্ধিছে। মোক গুচি যাবলৈ কৈছে। ভগৱান, তুমি মোক দিয়া ইয়াৰ উপায়। অঞ্জনা, পূৰ্ণিমাই কেতিয়া যাবগৈ কৈছে নেকি? তাই অহা আজি 3 দিনেই হ'ল, যোৱাৰ নামেই লোৱা নাই যে। গুচি যাব লাগিছিল। তুমি তোমাৰ নিজৰ ভণ্টিয়ে এইখন ঘৰত থাকিলতো অসুবিধা পাইছানে? তাইচোন সেইদিনা তোমাক কৈছিলে যে তাই এইখন ঘৰত এসপ্তাহ থকাকৈ আহিছে। তাই গিৰিয়েকেও কোনো আপত্তি কৰা নাই, এসপ্তাহ এইখন ঘৰত থাকিবলৈ কৈছে। আকৌ তুমি তাইক খেদাৰ কথা কিয় ভাবি আছা? অঞ্জনা, তুমি পাহৰি গৈছা নেকি যে এইখন ঘৰত পূৰ্ণিমা আলহী, আৰু তাইক এইখন ঘৰত বেছি দিন মই ৰাখিব নোৱাৰো। তাই এইখন ঘৰত থকাৰ বাবে ডুগু আৰু বাবুৱে বেছিকৈ খেলিছে, আৰু মোৰ ল'ৰা ডুগু পঢ়াৰ প্ৰতি নহয় খেলাৰ প্ৰতি আসক্তি বাঢ়ি যাব। তাৰপিছত মোৰ ডুগুৰ পঢ়াত সি বেয়া হৈ যাব, আৰু তেতিয়া কি হ'ব? মই মোৰ ল'ৰাটোৰ লগত একো কম্প্ৰমাইজ কৰিব নোৱাৰো। তুমি পূৰ্ণিমাক আজিয়ে এইখন ঘৰৰ পৰা যাবলৈ কোৱা, নহ'লে মই তাইক এনেকুৱাকৈ বেয়াকৈ ক'ম যে তাই এইখন ঘৰৰ পৰা আজি যোৱাৰ লগতে দ্বিতীয় দিন এইখন ঘৰলৈ আৰু নাহে। পবিত্ৰ, তুমি বাৰে বাৰে পাহৰি যোৱা কিয়? তুমি পূৰ্ণিমাৰ কথা কৈছা, তোমাৰ নিজৰ ভণ্টিৰ কথা। আৰে, তুমি তোমাৰ নিজৰ ভণ্টিৰেই হ'ব নোৱাৰা, আন কাৰ হ'বা অ'? চুপ থাকা অঞ্জনা। তাই এইখন ঘৰত থকাৰ বাবে মোৰ কিমান খৰচ বাঢ়িছে তুমি হিচাপ কৰিছানে? ইনকাম মই কৰোঁ, মই জানো ইয়াৰ হিচাপ। সিহঁতক খোৱাৰ খৰচ, আৰু তুমি সিহঁতক ভাল ভাল কাপোৰ আনি দিছা তাৰ খৰচ, আনফালে সিহঁত থকা ৰুমটোত পানী, হিটাৰ আৰু লাইটৰ বিল, এই সকলোবোৰ কোনে মেনেজ কৰে? মইহে মেনেজ কৰিব লাগে। ওপৰেঞ্চি কিমান খৰচ হৈ আছে এবাৰ তুমি ভাবি চাইছানে? মই নকওঁ, মই নোৱাৰো ক'ব পূৰ্ণিমাক ইয়াৰ পৰা যাবলৈ। মোৰ ওচৰত মানৱীয়তা আছে, কিন্তু তোমাৰ ওচৰত এইবোৰ একো নাইকিয়া। তুমি সকলোবোৰ টকাত লৈ বিক্ৰী কৰিলা। অঞ্জনা, আজি তুমি ধনী হ'লা, কিন্তু এটা সময়ত তুমি দুখীয়া আছিলা। তুমি হয়তো পাহৰি গৈছা, তুমি সেই ভনীজনীৰ দৰে আছিলা এটা সময়ত। আজি ধনী হৈ ধনৰ অহংকাৰ হ'ল তোমাৰ। সেইখিনি টকাৰ হিচাপ লৈছা তোমাৰ ভণ্টিজনী ইয়াত থকাৰ বাবে হোৱাৰ খৰচৰ। আৰে কিয় তুমি তোমাৰ মানৱীয়তাখিনি হেৰুৱাই পেলাইছা? মই তোমাক সেনেকৈ ছাপোৰ্ট নকৰোঁ। সঁচাই দেই, আজি মোৰ এনেকুৱা লাগিছে তোমাক জীৱন সংগী হিচাপে চিলেক্ট কৰি মই কিবা ভুলেই কৰিলোঁ নেকি? তুমি আকৌ এইবোৰ কি কৈছা? তোমাকতো মই এইখন ঘৰৰ পৰা যাবলৈ কোৱা নাই, তোমাকতো মই এইখন ঘৰৰ বোজা বুলি কোৱা নাই। কি ঠিক, এদিন তুমি মোকো তোমাৰ ঘৰৰ বোজা বুলিয়েই ক'বা। এদিন তুমি মোকো ক'বা যে মই এইখন ঘৰত বহুত খৰচ কৰিছোঁ, কাৰণ মোৰতো নিজস্ব ইনকাম একোৱেই নাই। আৰে, তোমাৰ কথা আৰু মোৰ ভণ্টিৰ কথাৰ মাজত বহুত পাৰ্থক্য আছে। তুমি মোৰ ৱাইফ, তোমাৰ দায়িত্ব মই ল'ব লাগিব। কিন্তু পূৰ্ণিমা তোমাৰ ভণ্টি, তাইৰ দায়িত্বও তুমি ল'ব লাগিব। তুমি পূৰ্ণিমাৰ একমাত্ৰ ককায়েক। পূৰ্ণিমাৰ যদি কিবা বিপদ হয় তুমি দায়িত্ব ল'ব লাগিব, কিন্তু সেইবোৰ দায়িত্ব লোৱাৰ সলনি ককায়েকৰ ঘৰত ভনীয়েক এদিন বা দুদিন থকাকৈ আহিলতো তুমি আমনি পাইছা। আৰে, মই তাইক আমনি পাইছো হয়, কাৰণ মোৰ ডুগুৰ ভৱিষ্যতৰ কথা আছে। তুমি বুজাই দিবা পূৰ্ণিমাক। নবৌ, তুমি মোৰ বাবে তোমাৰ সংসাৰখন বেয়া নকৰিবা। পূৰ্ণিমা, তুমি? নবৌ, দাদায়ে তুমিয়ে পাতি থকা সকলোবোৰ কথা মই শুনিলোঁ। আচলতে মই কথা শুনি থকা নাছিলোঁ। মই তোমাক কথা এটা সুধিবলৈ আহোঁতে কথাখিনি শুনিলোঁ, আৰু তোমালোকৰ সন্মুখলৈ ওলাই দিলে দাদাই বেয়া পাব বুলি ভাবিয়ে ৰৈ দিওঁতে সকলোবোৰ কথা শুনিলোঁ। ক্ষমা কৰি দিবা মোক। মই ইমান দিনে তোমালোকৰ ঘৰত তোমালোকক কষ্ট দি থাকিলোঁ। এইবোৰ কি কৈছা পূৰ্ণিমা? প্ৰথম অহা দিনাই যেতিয়া মোক দাদাই কেইদিন থাকিবি দুদিন থাকি গুচি যাবি বুলি কৈছিল, মই ভাবিছিলোঁ মোৰ দাদা সলনি হৈছে,
কাৰণ দাদাৰ লগত সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ মই। দাদাই কি ক'ব বিচাৰে, কি ক'বলৈ লৈছে সকলো বুজি পাওঁ মই। কিন্তু মই ভবা নাছিলোঁ যে মোৰ দাদাই এদিন মোক বুজা বুলি ভাবিব। দাদা, তোৰ মই একমাত্ৰ ভণ্টি, কিন্তু তই মোক তোৰ বুজা বুলি ভাবিলি। হ'ব দে, দ্বিতীয় দিন তোৰ ঘৰলৈ মই নাহোঁ, কিন্তু মোৰ ঘৰৰ দুৱাৰ তোৰ বাবে সদায় খোলা থাকিব। যাবি দাদা, সেই দৰিদ্ৰজনীৰ হাতেৰেও এসাঁজ খাবলৈ যাবি। তুমি এইবোৰ কি কৈছা? তুমি এনেদৰে কণা কটা নকৰিবা, ৰ'বাচোন। নব, তুমি বহুত ভাল। তোমাৰ লগত মোৰ তেজৰ সম্পৰ্ক নাই, কিন্তু তুমি মোৰ লগত যিদৰে ব্যৱহাৰ কৰা, তুমি মোক যিমান মৰম কৰা, সেইবোৰ সঁচাকৈ অতুলনীয়। তোমাৰ মৰমৰ বিনিময়ত মই তোমাক হয়তো মৰম দিব পৰা নাই, ক্ষমা কৰিবা মোক। কিন্তু মোৰ তেজৰ সম্পৰ্ক, মোৰ একেজনী মা, একেজন দেউতাৰ সন্তান। মোৰ দাদায়ে বুজাই দিলে যে টকা নহ'লে ধন, টকা নহ'লে সম্পৰ্কৰ মূল্য নাই। আজি মই দুখীয়া বাবে এইখন ঘৰত মোক মোৰ দাদায়ে বুজা বুলি ভাবিছে। আজি যদি মোৰ ওচৰত সেই টকা হ'লহেঁতেন, মোৰ দাদাই মোক মাতিয়ে থাকিলেহেঁতেন এইখন ঘৰলৈ, মোক লৈ গোটেই চহৰ দেখুৱালেহেঁতেন। দাদা, ভুল কৰিলোঁ তোৰ ঘৰলৈ আহি, আৰু এনে ভুল নকৰোঁ, ক্ষমা কৰি দিবি মোক। বাবুক লৈ আজিয়ে মই যামগৈ। বাবুৱে দুগুৰ পঢ়াৰ একো ডিষ্টাৰ্ব দিব নোৱাৰে, চিন্তা নকৰিবি তই। ঠিক আছে, বাছৰ টিকট ময়ে কাটি দিম। পবিত্ৰ, বলিয়া হৈছা নেকি তুমি? তাই যাম বুলি কৈছে, মই বাছৰ টিকট কাটি দিম কৈছোঁ। কোনো প্ৰয়োজন নাই দাদা। মোক মানুহজনে খেতি কৰে যদিও, আমি দুখীয়া যদিও অহা যোৱা খৰচটো নিদিয়াকৈ পঠিওৱা নাই। ঘৰলৈ যোৱা বা এই চহৰলৈ অহাৰ খৰচ মোক দিছিল, আছে মোৰ ওচৰত। তুমি যাব নোৱাৰা, তুমি নোৱাৰা যাব আজি এনেকৈ। কিয় যাব লাগে তুমি? তুমি তোমাৰ দাদাৰ ঘৰত নালাগে থাকিব, তুমি মোৰ লগত মোৰ ঘৰত থাকিবা, মোৰ দেউতাৰ ঘৰত। মোৰ দেউতাৰো কোনো ল'ৰা সন্তান নাই, আমি দুজনী ছোৱালী। আমাৰ দুজনী ছোৱালীক বহুত ভালদৰে মোৰ দেউতাই ডাঙৰ কৰিছে। মোৰ দেউতাই টকাৰ অভাৱ নাই যদিও মই মোৰ দেউতাই যে আমাৰ লগত কষ্ট কৰি আমাক ডাঙৰ কৰিছে সেইখিনি উপলব্ধি কৰিব পাৰোঁ। কিন্তু তোমাৰ দাদা টকাৰ অহংকাৰত সেইবোৰ একোৱেই বুজিব নোৱাৰে। তুমি মোৰ লগত মোৰ পাপাৰ ঘৰত থাকিবা। তুমি কিয় তোমাৰ পাপাৰ ঘৰত যাবা? এইখন তোমাৰ ঘৰ। হয় নেকি? এইখন মোৰ ঘৰ? যিখন ঘৰত মোৰ স্বামীয়ে নিজৰ ভনীয়েককে বুজা বুলি ভাবে, যিখন ঘৰত নিজৰ ভনীয়েক আহোঁতেই নিজৰ ককায়েকৰ মুখ ফুলি থাকে, কিমান খৰচ হৈছে তাৰ হিচাপ গণে, সেই ঘৰখন মোৰ ঘৰ নহয়। মই মোৰ ঘৰখন মন্দিৰ হিচাপে চাব বিচাৰোঁ। তোমাৰ দৰে টকাৰ অহংকাৰত অহংকাৰী এখন ঘৰ মই নিবিচাৰোঁ। তুমি কি ক'ব বিচাৰিছা? তাৰ মানে তুমিও? ময়ো এইখন ঘৰৰ পৰা গুচি যাম। প্ৰয়োজন হ'লে মই গাঁৱলৈ গুচি যাম, কিন্তু তোমাৰ লগত এইখন ঘৰত নাথাকোঁ। যেতিয়ালৈকে তোমাৰ মানসিকতা ঠিক নহয়, তেতিয়ালৈকে মই এইখন ঘৰত থাকিব নোৱাৰোঁ। নব, তুমি মোৰ বাবে তোমাৰ সংসাৰ কিয় ভাঙিব বিচাৰিছা? তোমাৰ বাবে নহয় অ' পূৰ্ণিমা। আজি অত বছৰে মই অন্ধকাৰত আছিলোঁ যে মোৰ স্বামী ভাল মানুহ। এতিয়া প্ৰমাণ হৈছে মোৰ স্বামী যে একেবাৰে বেয়া মানুহ, কাৰণ তেওঁ নিজৰ তেজৰ সম্পৰ্কবোৰকে চিনি নাপায়। যিজন মানুহ নিজৰ মাক দেউতাকৰ বা নিজৰ ভনীয়েকৰ বা নিজৰ তেজৰ সম্পৰ্কীয় মানুহৰ হ'ব নোৱাৰে, সেই মানুহজন আন কাৰো হ'ব নোৱাৰে। মইতো তেখেতৰ পত্নী, তোমালোকতো তেখেতৰ তেজৰ সম্পৰ্ক। তোমালোককেই যেতিয়া দুখীয়া কাৰণে তেখেতে নেগলেক্ট কৰিছে, বুজা বুলি ভাবিছে, কালিলৈ যদি মোকো তেনেকুৱা কৰে, মোৰোতো কোনো ইনকাম নাই। মই নোৱাৰোঁ এইজন মানুহৰ লগত, এনেকুৱা মানসিকতা লৈ থকা এজন মানুহৰ লগত একেখন ঘৰতে থাকিব। বলিয়া হৈছা নেকি তুমি? তুমি গুচি গ'লে মোৰ কি হ'ব? দুগুৰ কি হ'ব? আজি মই তোমাৰ জীৱনত ইমানেই গুৰুত্বপূৰ্ণ যে মই গুচি গ'লে তোমাৰ কি হ'ব বুলি ভাবিছা? তুমি তোমাৰ ভণ্টিক কিয় পাহৰি গৈছা? সেইজনী ভণ্টি নিজে নপঢ়ি দাদাক পঢ়ুৱক বুলি মাক দেউতাকক কৈছিল। সেইজনী ভণ্টি তুমি কলেজলৈ যাবৰ সময়ত গৰম গৰম ভাত ৰান্ধি দিছিল, কাৰণ তেতিয়া তোমাৰ মা দেউতা পথাৰত খেতিৰ কাম কৰি আছিল। সেইজনী ভণ্টি যি কত তাঁত বৈ বৈ সেই কাপোৰ বিক্ৰী কৰি তোমাৰ কলেজৰ ফৰ্ম ফিল-আপ কৰিবৰ বাবে পইচা উলিয়াই দিছিল। সেইজনী ভণ্টি যি লোকৰ ঘৰত ধান কাটি ভুই ৰুই পোৱা পইচা কেইটাও তোমাৰ কলেজৰ এডমিশ্যনৰ বাবে দি দিছিল। আজি সেইজনী ভণ্টিক তুমি এনেকুৱা কৰিছা?
নব, তুমি এইবোৰ কথা কেনেকৈ জানিলা? এইবোৰ কথা মোক কোনেও ক'ব নালাগে। তোমালোকে মোৰ পৰা লুকুৱাই ৰাখিছা, কিন্তু গাঁৱলৈ ময়ো গৈছোঁ। গাঁৱত গাঁৱৰ মানুহবোৰো আছে। গাঁৱৰ মানুহবোৰে কৈছে মোক। গাঁৱৰ মানুহে? অঁ, মোৰ পৰা এই কথাবোৰ তোমালোকে লুকুৱাই ৰাখিছা বুজিছোঁ। তোমালোকে এইবোৰ ক'ব বিচৰা নাই। আৰু সেইটো নুবুজিলোঁ যে এই কথাবোৰ পবিত্ৰই কেনেকৈ পাহৰি গ'ল। মোক গাঁৱৰ ৰহিমলা খুৰীয়ে সকলোবোৰ কৈছিল এদিন গাঁৱলৈ যাওঁতে। আৰু তেতিয়াৰ পৰা তোমালোকৰ প্ৰতি মোৰ মনত এক বেলেগ স্থান আছে। মই তোমালোকক বহুত ভাল পাওঁ, কিন্তু এই মানুহজনে সকলোবোৰ পাহৰি গ'ল। হয়, মোক মোৰ ভণ্টিয়ে এনেকৈ টকা দিছিল। মোৰ ভণ্টিয়ে মই ফৰ্ম ফিল আপ কৰিবলৈ, এডমিশ্যন ল'বলৈ এনেকৈ টকা দিছিল। সঁচাকৈ মই পাহৰি গ'লোঁ। মই টকাৰ অহংকাৰত ইমানেই অহংকাৰী হৈ গ'লোঁ যে সেই কথাবোৰ পাহৰি গ'লোঁ। ঠিকেই কৰিছা তুমি। কথাবোৰ মোক সোঁৱৰাই দি ঠিকেই কৰিছা অঞ্জনা। মই এইবোৰ কেনেকৈ পাহৰি গ'লোঁ। মই মোৰ ভণ্টিক এইখন ঘৰত কেনেকৈ অপমান কৰিব পাৰিলোঁ। ভণ্টি, তই মোক ক্ষমা কৰি দে। তোৰ লগত মই বহুত বেয়া কৰিলোঁ। হয়তো তই মোৰ বাবে বহুত কৰিলি, কিন্তু মই তোৰ বাবে কি কৰিছোঁ? তোক বুজা বুলি এইখন ঘৰৰ পৰা খেদি দিব লৈছোঁ? হ'ব দে দাদা, মইনো কি কৰিছিলোঁ? একো কৰা নাই। যিখিনি কৰিছিলি তই কষ্ট কৰি পঢ়িছিলি বাবেই আজি ধনী হৈছ। নাই ভণ্টি, মোক ক্ষমা কৰি দে। সঁচাই মই ভুল কৰিলোঁ। মোক ক্ষমা কৰি দে ভণ্টি, মোক ক্ষমা কৰি দে। দাদা, ইমান সহজতে তুমি তোমাৰ ভুল বুজি পালা যে? নে এইবোৰ তোমাৰ অভিনয়? নহয় অঞ্জনা, এইবোৰ অভিনয় নহয়। হয়, টকাৰ অহংকাৰে এইবোৰ মোক পাহৰাই তুলিছিল। এতিয়া তুমি কৈ দিলত মোৰ সকলো কথা মনত পৰিছে। মোৰ অতীতৰ কথা। মই যে কিমান দৰিদ্ৰৰ পৰা আজি এই স্থানত আছোঁ। সেইটোতে কয়, অতীতক নাযাবা পাহৰি। মই বৰ ভুল কৰিছিলোঁ। ভণ্টি, তই মোক দোষৰ লগাই দে। মই অপৰাধ কৰিছিলোঁ। মা দেউতাই এই কথাবোৰ জানিলে বৰ কষ্ট পাব। ভণ্টি, মোক ক্ষমা কৰি দেচোন তই। দাদা, তোক মই বেয়া পাব নোৱাৰো। মাথো এটাই অনুৰোধ, মোক নাচালেও মা দেউতাক চাবি তই। ভণ্টি, কিয় তোক নাচাম? তোৰো দায়িত্ব মোৰ। হয় দে, তোৰ বাবুৰ পঢ়াৰ খৰচ মই দি থাকিম এতিয়াৰ পৰা। তই চিন্তা নকৰিবি। মই পাপ কৰিছিলোঁ। সেই পাপৰ পৰা মোক অঞ্জনাই বচালে। অঞ্জনাই সকলো কথা সোঁৱৰাই দি মোক এই পাপ কৰাৰ পৰা বচালে। ভণ্টি, তই তোৰ দাদাক ক্ষমা কৰি দিব পাৰিবিনে? দাদা, তই যিমান দিনৰ বাবে আহিছ সিমান দিন ইয়াত থাক। মোৰ কোনো আপত্তি নাই। মাথো মোক ক্ষমা কৰি দে। দাদা, মই তোক ক্ষমা কৰি দিবলৈ বেয়াই পোৱা নাই অ'। সেয়াই হৈছে সঁচা ভালপোৱা, সঁচা মৰম, ভনী আৰু ককায়েকৰ মৰম। তোমালোকৰ মাজৰ মৰমখিনি সদায় এইদৰে থাকক। আনফালে ডুগু আৰু বাবুৰ মাজৰ মৰমখিনিও এইদৰে থাকিবলৈ সদায় সিহঁতক ভাল সংস্কাৰ দিব লাগিব। পূৰ্ণিমা, চকুলো মোচা। এতিয়া হাঁহিৰেৰে ঘৰখন পুনৰ সজাওঁ। তুমি দাদাক ক্ষমা কৰি দিয়া। দাদাই অন্তৰৰ পৰা ক্ষমা খুজিছে। মই বুজিছোঁ। দাদা, মই তোক বেয়া পাব নোৱাৰো। তোৰ নিচিনা ভণ্টি এজনী মই বৰ ভাগ্যৰ বলত পাইছোঁ। আৰু মোৰ পত্নী অঞ্জনাও মোৰ বৰ ভাগ্যৰ বলত পোৱা পত্নী। মোৰ ভাগ্য ভাল যে তহঁতক পাইছোঁ মই মোৰ জীৱনত। হয়, বহুত ভাগ্যৰ বলত মই এনেকুৱা এজনী নহ'ব পাইছোঁ। ময়ো বৰ ভাগ্যৱান। আৰু ময়ো বৰ ভাগ্যৱান যে তোমাৰ নিচিনা এজনী ভণ্টি পাই